শংকৰদেৱ হাইস্কুলে আজি 65 প্ৰতিষ্ঠা হোৱা 65টা বছৰ অতিক্ৰম কৰিলে। যে 65 বছৰৰ অন্তত আমাৰ এই স্কুলৰে প্ৰাক্তন ছাত্ৰসকল একগোট হৈ প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন কৰি দুদিনীয়া কাৰ্যসূচীৰে যোৱা 14 আৰু 15 আজি দিনত দুদিনীয়া কাৰ্যসূচীৰে এটা সমাপন সমাৰোহ আয়োজন কৰা হ'ল। ইয়াত ৰাইজৰ অকুণ্ঠ সঁহাৰি পালোঁ। ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰাক্তন ছাত্ৰসকল আহি গ'ল। বম্বেৰ পৰা আহিলে, দিল্লীৰ পৰা আহিলে, গুৱাহাটীৰ পৰা আহিলে, গোটেই ওচৰৰ 15-16খন গাঁৱৰ প্ৰাক্তন ছাত্ৰ একত্ৰিত হৈছে, ইয়াত সমবেত হৈছে। অতি আনন্দময় পৰিৱেশ হ'ল। যোৱাকালি প্ৰাক্তন ছাত্ৰৰ মত বিনিময় অনুষ্ঠান হ'ল, পতাকা উত্তোলন হ'ল, ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া হ'ল, এখন একাংকিকা নাটকো মঞ্চস্থ হ'ল। ৰাইজৰ বিপুল সমাদৰ লাভ কৰিলোঁ। আজি বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হ'ল দিনটো। তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ শোভাযাত্ৰা হ'ল। শোভাযাত্ৰা খুব সুন্দৰ, সকলো ৰাইজৰ সহযোগিতা, ওচৰ চুবুৰীয়া সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে, সকলো অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰিছে, সাফল্যমণ্ডিত কৰিলে। অন্তৰখন অত্যন্ত আহ্লাদিত হৈছে। ভাবিব নোৱাৰা এটা পৰিৱেশ। এইমাত্ৰ তাৰ আমাৰ শোভাযাত্ৰা সমাপন হৈছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ সকলোৰে পৰিচিত দীপক শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হ'বহি। তেখেতে মুকলি অধিৱেশনত ৰাইজক সম্বোধন কৰিব। আৰু নিশাৰ ভাগলৈ আমাৰ ইয়াত প্ৰাক্তন ছাত্ৰসকলে মিলি এখন নাট মঞ্চস্থ কৰিব, বুৰঞ্জী প্ৰসিদ্ধ নাট এখন, পিয়লি ফুকন। মই আপোনালোকৰ যোগেদি সকলোকে আহ্বানো জনাইছোঁ যাতে সকলোৱে এই নাটকখন উপভোগ কৰিবলৈ আহক। বুৰঞ্জী প্ৰসিদ্ধ, আজিৰ প্ৰজন্মই জনাটো খুব ভাল। গতিকে আমাৰ এটা খুব আনন্দৰ পৰিৱেশ। আজি শংকৰদেৱ হাইস্কুলে এটা মাত্ৰা পালে। শংকৰদেৱ হাইস্কুলৰ এই ঐতিহ্য এটা সুন্দৰ সোণালী দিন থাকি যাব চিৰজীৱনৰ কাৰণে। আমিও ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী, কৰ্মকৰ্তা, উদ্যোক্তা, স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, ওচৰ চুবুৰীয়া, ইয়াৰ ওচৰ চুবুৰীয়া সকলো মানুহৰ গাঁৱৰ ৰাইজ উঠি পৰি লাগিছে। সকলোৰে সৰ্বাংগীন প্ৰচেষ্টাত এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ল। সভাপতি সম্পাদকে মুখ্য কৰি সকলোতো আজি 6 মাহ নিৰবিচ্ছিন্নভাৱে দিন ৰাতি বতাহ বৰষুণ নেওচি সকলোৱে কাম কৰিছে। গতিকে সকলোকে ধন্যবাদ জনাই আজি আমাৰ এই অনুষ্ঠানটোত সাফল্যমণ্ডিত কৰাকৈ আমি অতি আনন্দিত হৈছোঁ আৰু ৰাইজক ওচৰত আমি চিৰকৃতজ্ঞ হৈছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ দ্বিতীয় দিনৰ কাৰ্যসূচীত সমবেত হোৱা শিক্ষাপ্ৰেমী ৰাইজ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, এই প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন সমিতিৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, আজিৰ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা বিভিন্ন শিল্পী দলসকল, সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু এই পবিত্ৰ মুহূৰ্তত অংশগ্ৰহণ কৰা সকলো শোভাযাত্ৰাৰ এই অংশগ্ৰহণ কৰা সকলোৱে যাতে পুৰস্কাৰে পুৰস্কৃত হোৱাৰ প্ৰচেষ্টা ৰাখে, শৃংখলা ৰাখে, সেই আশা ৰাখি সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই আজি এই আনুষ্ঠানিকভাৱে শোভাযাত্ৰা উন্মোচন কৰিবলৈ ঘোষণা খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।